পেশৱাৰী চিকেন বনাম ইমান সোৱাদ তিনিটা মাত্ৰ বস্তু বিলাহী চিকেন আৰু অইল প্ৰথমে চিকেনখিনি ধুই পিচ কৰি ললো কেৰাহী এটাত এয়া তেল গৰম কৰিছো অলপ সৰহকৈ দিছো যেহেতু মই চিকেনখিনি ভাজিব লাগিব নিমখ হালধি লগাই লৈছো অকমান এক পিচ কৈ কম জুইত ভাজিছো এনে লাহে লাহে ভাজিছো আধা সিজা হলত বিলাহী তিনটামান পকা পকা চাই একেলগে ভাজি আছো এয়া বিলাহী পকা চাই তিনটা দিলো মই যেহেতু অলপ চিকেন লৈছো তিনটা বিলাহীত মোৰ হৈ যাব মই 300 গ্ৰাম মান চিকেন লৈছিলো বিলাহী কিটা ভাজি থাকোতে নিজেই বিলাহীৰ ছালটো এৰাই গৈছে আৰু অলপ ভাজিব লাগিব তেতিয়া ভালকৈ এৰাব ইয়া অলপ এৰাইছে এতিয়া মই ইয়া দেখুৱাই আছো কি ধুনিয়াকৈ এৰাই গৈছে এতিয়া এবাৰ লৰাই দি বিলাহী কিটা তাতে ভাঙি দিছো লাহে লাহে তেল ইমান নালাগে গতিকে তেলখিনিও কমাই লৈছো বিলাহী কিটা অলপ ভাঙি মাংসৰ লগত লৰাই মাংস কিটুকুৰ সেপাৰেট কৰিলো স্মেচাৰ এডাল লৈ বিলাহীখিনি পুৰা ভাঙি লৈছো অকমান জুখৰ নিমখ দিছো মই বিলাহীত এক্সট্ৰা কৈ নিমখ দিয়া নাছিলো ভাজুতে চিকেনতে অলপ লগাই লৈছিলো এয়া সোৱাদ অনুযায়ী নিমখ অলপ দিলো এতিয়া আধা ভাজি থোৱা মুৰ্গীখিনি ইয়াতে দিলো দিলে বিলাহীৰ লগত লাহে লাহে কম জুইত বিলাহীৰ ৰসটো অলপ শুকাই যোৱাকৈ ভাজি আছো 10 মিনিট মান এনেকে কম জুইত ভাজিলে মুৰ্গীখিনিও পুৰা সিজি যায় বিলাহীখিনিও গলি যায় এয়া লৰাই দিছো ইমান ধুনিয়া হৈছে বিলাহী মুৰ্গী মাংসখিনিৰ লগত লাগি গৈছে চিকেনত লাগি গৈছে তেলটো সেপাৰেট হৈছে যি অলপ আছিল এতিয়া ইয়াত মই আদা দীঘলীয়াকৈ পাতলা পাতলাকৈ কাটিছো মান ধনিয়া অলপ লৈছো আৰু কেঁচা জলকীয়া দুফালকৈ ফালি দিছো এইটো ডিশ চিকেন পেশৱাৰী হয় খুব কম সময়তে হোৱা এটা সুন্দৰ ডিশ ট্ৰাই কৰি চাব পাৰে দেখিবও ইয়াম্মি হয় খাবলৈও বহুত টেষ্টি এয়া চাওক কি সুন্দৰ